অসম উড়িয়া মহাসভা, অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ, অসম উড়িয়া মহিলা সমিতি, ওদালগুৰি জিলাৰ উদ্যোগত তথা ওৰাংগজুলি অসম মহাসভা প্ৰাথমিক গোট তথা স্থানীয় ৰাইজৰ সহযোগত বিটিআৰ ভিত্তিত নুৱাখাই মহাপৰ্ব উদযাপন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নুৱাখাই মহাপৰ্বৰ অন্তিম দিনৰ কাৰ্যসূচীত আজি স্থানীয় নুৱাখাই ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ চিফ প্ৰমোদ বড়োৱে। উড়িয়া মূলীয় কৃষক সমাজৰ কৃষিভিত্তিক উৎসৱৰ মুকলি সভাত সঞ্জীৱ দাসৰ সভাপতিত্বত কৰা অনুষ্ঠানখনত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে উড়িয়া জাতীয় নৃত্য পৰিৱেশন কৰা হয়। সৰ্বপ্ৰথমে মই আপোনালোকৰ চেনেলক নুৱাখাই পৰ্বৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে নুৱাখাই প্ৰগ্ৰামত উপস্থিত হৈ আমাৰ এই পৰ্বক আপোনালোকে অসম ভিত্তিত এখন প্ৰচাৰ চলাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। মই আপোনালোকৰ চেনেলক নুৱাখাই পৰ্বৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত অনুভৱ কৰিছোঁ যে আজি আমাৰ দাদা বিটিআৰ গভৰ্ণমেণ্টৰ EM হয়, ময়ো এজন আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ EM হয়। তো দাদা মোক আজি গেষ্ট হিচাপত ইয়াত মাতিলে খুবেই আনন্দিত মই অনুভৱ কৰিছোঁ আৰু দাদা আজি যিখন ইনিচিয়েটিভ লৈছে যে আমাৰ উড়িয়া সমাজখনৰ সাংস্কৃতিক কলা কৃষ্টিবোৰ হেৰুৱাই যাই আছে, তেনেকুৱা ধৰণৰ অনুষ্ঠান লৈ পেলাই জাতিটোক এটা আগুৱাই লৈ যাবৰ কাৰণে যোনটো ইনিচিয়েটিভ লৈছে মই খুবেই আনন্দিত। আমি প্ৰত্যেক বছৰে আমি বিটিআৰ ভিত্তি হওক অসম ভিত্তিতে হওক গোটেই নুৱাখাই পৰ্বটো আমি পালন কৰোঁ গোটেই যিমান উড়িয়া জনগোষ্ঠীৰ লোক আছোঁ অসমত। গতিকে আমাৰ BTC প্ৰমোদ বড়ো ডাঙৰীয়া সকলো আমাৰ অনুষ্ঠানত কিবা নহ'লে কিবা এটা তেখেতে এনেকুৱা অনুষ্ঠান এটা প্ৰদান কৰে। মই এই চেগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে প্ৰথমতে আমাৰ চৰকাৰৰ ফালৰ পৰা আজি এই নুৱাখাই পৰ্ব হিচাপে যি পঞ্চমী তিথিত যে আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে BTCত ডিক্লেয়াৰ কৰিছে, এইটো প্ৰথমবাৰৰ কাৰণে আমি BTCত এইখিনি সন্মান পাইছোঁ, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট আজি বহুত 2 বছৰ আগতে তেখেতে পানীৰী চাহ বাগিচাত আমাৰ উড়িয়া লেংগুৱেজ ৰিচাৰ্চ চেণ্টাৰ তাতে এটা প্ৰদান কৰিছে। তাৰপিছত আমাক নাগৰিজুলিত তেখেতে ৰংগমঞ্চ এটা প্ৰদান কৰিছে আৰু আজি আমাৰ সন্ধিয়া তেখেতে ইয়াত উপস্থিত হৈ পেলাই আমাৰ অৰেংগাজুলিতো 35 লক্ষ ব্যয় সাপেক্ষে তেখেতে এটা ৰংগমঞ্চ ইয়াতে নিৰ্মাণৰ কৰাৰ বাবে এটা আধাৰশিলা স্থাপন কৰিছে আৰু 2 মাহৰ ভিতৰতে কামখিনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি তেখেতে প্ৰদান কৰিছে।